নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ৰেণু বৰুৱা। আজি মই ৰাতিপুৱাৰ কি কৰি আছোঁ গোটেই দিনটো তাকে অকণমান দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ। ৰাতিপুৱাই মই এইখিনি ধান মেলি ল'লোঁ আৰু তাতোতকৈ আগতে মই কাপোৰখিনি ধুই ল'লোঁ। এইখিনি কাপোৰ পিন্ধোতে থপৰাই যাওঁতে কাপোৰখিনি ধোৱাই নহয়। আজি টেপৰ পানী আহিলে সুবিধা পাই ধুই ল'লোঁ আৰু তাৰপিছতে আমাৰ মানুহজনৰ লগত মই দুয়োজনে ধান এইখিনি ভিতৰৰ পৰা কাইলৈ মেচিন আহিব, মেচিনত মাৰিবলৈ বুলি আজৰি কৰিলোঁ। বাহিৰলৈ অকণমান উলিয়াই দিলোঁ আৰু তাৰ পৰা অকণমান নিবলৈ ভাল পাব মানুহখিনি। মেচিনত হ'লে বহুত পটাপট হৈ যায়, দেখি আমি এইখিনি আগতীয়াকৈ কৰি থলোঁ। যিহেতু আমি কঠীয়া ধান লওঁ, কঠীয়া ধানখিনি তলত পৰি গ'ল। উলিয়াই থাকোঁতে কঠীয়া ধানখিনি ওলাই গ'ল আৰু সেই কঠীয়া লোৱা ধানখিনি বৰ্তমান এতিয়া বাচি আছোঁ। মই বাচি থাকোঁতে আমাৰ বোৱাৰীজনীও আহিলে, তাইলৈ লওঁ বুলি, তাইও সেই বাচিলে। দুয়োজনীয়ে বাচি মেলি আমি আজৰি হৈ আকৌ গুচি গ'লোঁ ওচৰৰে জাজনী ঘৰত ধান কুটাবলৈ বুলি। ধান কুটাবলৈ আমাৰ দেউৰাজন নাছিলে, অলপ ওলাই গৈছিল আৰু আমাৰ জাজনীয়ে আমাৰ দুইজনীকে বৰা ধান কুটাই দিলে। এয়া দেখিছে নহয়, দুইজনীয়ে বৰা ধান কুটাবলৈ গৈছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আপোনালোকে।